হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় সকলো ভালেই আছে। আজি যাওঁ বোলো অসমৰ আটাইতকৈ ডাঙৰ যিটো ৱাটাৰফল হয় তালৈ বুলি। আমাৰ ঘৰৰ পৰা প্ৰায় 220 কিলোমিটাৰ হয়। তো ট্ৰিপটো বহুত দীঘলীয়া, তো দেৰি নকৰি গৈ থাকোঁ বলক। ইমান লং জাৰ্ণি আমি আচলতে ৰাইড কৰা নাই, এটা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব। আপোনালোককো দেখাই গৈ থাকিম বলক। আমি এতিয়া গড়ালি হৈ আহি আছোঁ। আমি এতিয়া চাৰিআলি পালোহি। চাৰিআলি পৰা আমি ৰাইট চাইড টাৰ্ণ লৈ যাব লাগিব। ধনশিৰি নদী হয়, দলঙত অকণমান এনেই ৰৈছোঁ। এতিয়া ব'লক গৈ থাকোঁ, টাইম ৱেষ্ট নকৰোঁ আৰু বহুত দূৰ যাব লাগিব যিহেতু। আমি এতিয়া আহি আপোনাৰ এই ৰঙাটোৰ তিনিআলি হয় যোনটো সেইটো পালোহি। এই ডুমলিগড়ৰ ফালৰ পৰা আহিলে আপোনালোকে এইফালৰ পৰা আহিব, আৰু গোলাঘাট যোৰহাট হৈ আহিলে এইফালে আহিব পাৰিব। ডুমলিগড় হৈ আহোঁ বুলি ক'লেও এইফালে পাৰিব। আমি এতিয়া এইফালে যাম। এইটো গোলাঘাটৰ পৰা অহা ৰাস্তাটো হয়, এইফালে ডিমাপুৰ। এতিয়া ব'লক আমি ডিমাপুৰ ৰাস্তাতে যাম, দেখাই গৈ থাকিম ডাইৰেকশ্যনবিলাকো। আমি নামবৰ ভাবি পালোহি। ঘৰৰ পৰা এনেকৈ একদম হেল্থি আমি ব্ৰেকফাষ্ট বুলিয়ে ক'ব লাগিব আৰু এতিয়াতো এয়া খাই লৈছোঁ। এনেকুৱা বস্তুবিলাক খাই ভাল লাগে আচলতে আমাৰ। আমি এতিয়া আহি গৰম পানী পালোহি। গৰম পানী আপোনালোকে নাম শুনিছেই নিশ্চয়। এনেকুৱা বিখ্যাত পুখুৰী আছে। পানীখিনি আচলতে আপোনাৰ বাৰমাহেই গৰম হৈ থাকে। যিমান ঠাণ্ডা হ'লেও ঠাণ্ডা ছিজনতো গৰমেই হৈ থাকে। মানুহবিলাক ৰয় ইয়াতে আহি। আপোনালোকো আহিব, চাই যাবহি। চিলনী জান পালোহি। ইয়াতে কিবা এটা খাই ল'ম আৰু চাওঁ ক'ত কি পাওঁ। গাড়ীবিলাক ৰুটি চুটি খাই ল'লোঁ। এতিয়া গৈ থাকোঁ আৰু বলক। ৰ'দটো খালি বৰ কচি দিছে একদম। বৰ দেখি পানীও কমতি থাকে। পানী কম থাকে। খালি মিঠা বহুত। খাবলৈ বহুত ভাল লাগে। ইমানেই থাকিব ভিতৰত মিঠা আছেনে বাইদেউ? একদম পাণজানৰ পৰা আনিছোঁ ইয়াত। পাণজানৰ পৰা আনিছে নি? অঁ, ইয়াত নেপায়, ওচৰত মানুহে নাই। পাঞ্জাব অঁ, ক'ত পাঞ্জাব? আপোনাৰ এই গোলাঘাট ডিষ্ট্ৰিক্ট। অঁ, তাৰ পৰা আনিছোঁ পুখুৰীৰ ওচৰত। আপোনালোক থাকেই দেখোন, সদায় থাকে। আমি আগৰ পৰা খাই গৈছোঁ। অঁ, আমাৰ ঘৰ এয়াহে ওচৰতে। ওচৰতে আছে। এই পথাৰকেইটা পাৰ হ'লে পাৰ হয়, এইখন গাঁওখনেই আমাৰ। কেনেকুৱা আহু নাৰিকলৰ টেষ্ট কেনেকুৱা? ভালেই ভালে। হে মিঠা হয়? মিঠাই ভাইটি আছে, ভালে খাই দিছে। আহি আমি পালোহি চৰিয়াজান তিনিআলি, যিটো ডিপু তিনিআলি বুলিও কয়। এতিয়া আমি ৰাইট চাইড টাৰ্ণ ল'ম। এইটো চিধা গ'লে আপোনাৰ ডিমাপুৰ, কহিমা এনেকৈ যাব পাৰে। এতিয়া আমি ৰাইট চাইড ল'ম। বলক গৈ থাকোঁ। এতিয়া আমি এই ৰাস্তাটোদি গৈ NH 29ত উঠিমগৈ। তো বলক আৰু যি পাওঁ দেখাই গৈ থাকিম আৰু। বলক একেবাৰে আকৌ নেশ্যনেল হাইৱে 29ত লগ পাম। টাইম মানে আজিকালি ফ'ৰৱে চলি আছে, ৰাস্তাটো ভাল। 45 মিনিট। ঠিক আছে, আহিছে দেই।
আমি আহি ঢিলাই গেট পালোহি এইটো ঢিলাই গেট বুলি কয় এইফালে ডিমাপুৰ যাব পাৰি আৰু এইফালে ৰাস্তা নগাঁৱত লাইছেগে ন NH29 আমি আহি মাঞ্জা পালো ভিডিঅ'টো বনোৱা যায় তেতিয়াহে আচলতে গম পোৱা যায় এনেই চাব গ'লে উজু নিচিনাই লাগে এনেই ভিডিঅ' এটা কৰি পেলানি দেখুৱাটো কিন্তু আচলতে ইমান সহজো নহয় ৰাইডাৰবিলাকে আচলতে গম পায় মানে ইমান কষ্ট কৰিছোঁ তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এইফালে যায় আপোনাৰ লাভুক ৱাটাৰফললৈ মাঞ্জা আমি এতিয়া চিধা যাম এইটো কলম এই তাৰো দি দিয়কচোন একমুঠি এই মাৰ্কেটখন আপোনাৰ চিলভেটা পোৱাৰ আগতে পায় ৰাস্তাৰ কাষতে আছে কাৰ্বি মহিলাসকলে দিছে ইয়াত আপোনাৰ ফ্ৰেছ চব্জি পোৱা যায় দামো যথেষ্ট কম তো আপোনালোক আহিলে ইয়াৰ পৰা চব্জি নিওঁ বুলি ক'লে নিব পাৰিব কেইটকা কৈছে এয়া দেখিছেনে ইয়াত কুন্দুটোপো এনেকৈ কিনিবলৈ পায় 2500ৰ পৰা 500লৈকে হয় দামবিলাক আমি আগতে এইবিলাক কিনি পোৱা নাই বাৰু ইমান আইডিয়া নাই এইবিলাকৰ কান্দিব লাগিব হয়নে তেতিয়াই হ'ব কন্দা নাই কাৰণে চাবলৈ গৈছে মানে এইটো স্পীকাৰটো বজা নাই ন বাজিলে মানে সেইজনে পঠাব মানে ন এই হাইৱেটো ইণ্টাৰনেশ্যনেল হাইৱে হয় মানে এই ৰাস্তাটোৱেদি আপোনাৰ ডিমাপুৰ কহিমা মণিপুৰ ইম্ফল ম্যানমাৰ হৈ থাইলেণ্ড যাব পাৰিব এই ৰাস্তাটো এছিয়াৰ ছেকেণ্ড হাইৱেও হয় ইয়াত চেকিং ৰাস্তাটোত বহুত হয় ডাঙৰ ট্ৰাকবিলাকত বস্তুবিলাক যিবিলাক বস্তু অনা হয় তো গাড়ীবিলাক ৰখাই আনলোড কৰাই আচলতে চেকিং কৰে তো এইটো ভালেই কথা আচলতে এয়া আমি ডকমকা সোমাব লৈছোঁ এয়া এই ৰাস্তাটো ক্লোজ হৈ আছে মানে ৰাস্তাটো বনাই আছে আচলতে এতিয়া আমি ডকমকা হৈ ডকমকাৰ পৰা আকৌ ৰাইট চাইডে যাব লাগিব বলক দেখাই গৈ থাকিম বজাৰ পৰা উঠোঁতে ন বেলুঘাট ৱাটাৰফল ন বজাৰলৈ কেই কিলোমিটাৰ হ'ব বজাৰ আৰু কিমান আছে বজাৰ এই অলপ ন তাৰপৰা ৰাস্তা ভাল আছে ৰাইট চাইড আমি তালৈ আহি আছোঁ এনেকুৱাই আছে ঠিক আছে কাৰ্বি আংলঙৰ ৱাটাৰফলবিলাকলৈ যোৱা ৰাস্তা পদূলিবিলাক ভালেই গড়পাৰ লাংকু ৱাটাৰফললৈ যাওঁতে তালৈও ৰাস্তা ভালেই এইটো ৰাস্তাও ভালেই বাৰু ডকমকাৰ পৰা যিটো আপোনাৰ ৱাটাৰফললৈকে সোমাই আহিছে ৰাস্তা তো এইটো ৰাস্তা হয় যথেষ্ট বহল হয় দেখিছে নহয় বনাই আছে আৰু বহুত বেছি কাম নাই আৰু আচলতে লেয়াৰবিলাক দিলেই হ'ব বনাই আছে ভাল লাগে পৰিৱেশটো চাওকচোন ইমান ধুনীয়া তো ফাইনেলি পাই গ'লোঁ সেই ডিগ্ৰুপিত ৱাটাৰফল এয়া আমি লেফ্ট চাইড যাব লাগিব
ইয়াতে আমি টিকেট ল'ব লাগিব আমি দুজন আৰু বাইকৰ 90 रुपीस দিব লগা হ'ল ইয়া এখন গেট এতিয়া বলক গৈ থাকো বেছি দূৰ নাই আৰু ইয়াৰ পৰা 2 কিলোমিটাৰ মান যাব লাগে আসলতে আমি গৈছিলো সানডে তো হেবাবে গাড়ী বাইক আপোনাৰ পিকনিক স্পটলৈকে হে নিবলে দিছিলে বাকি অন্য বাৰত আপোনাৰ ওয়াটাৰফলৰ ওচৰলৈকে গাড়ী বিলাক নিবলে দিয়ে কাৰণ সানডে তাত মানুহবিলাক বেছি হয় হেবাবে ভিৰ কৰিব বুলি আসলতে নিদিয়ে তো ভালেই বাৰু ইয়া গাড়ী ৰিক্সা আছে বাৰু যথেষ্টই আছিলে আমি যোৱা দিনা Oh my god, iman dangor waterfall, iman dhuniya lagise kiko, beya dekhise ne? ভেলোঘাটৰ পৰা যাবলৈ বুলি গৈছোঁ এইফালে আপোনালোকে পিকনিক প্লেচ আছে এইটো পিকনিক খাবলৈ গ'লে এইফালে আহিব পাৰে আপোনাৰ 4:30 একদম বঢ়িয়া মজা একবাৰ আহিব দেই একবাৰ আহিব জীৱন একবাৰ আহিব অসমতে আছে একদম ওচৰতে আছে এতিয়া আমি শ্বিলঙলৈ যাব লাগে বা আমি মেঘালয় যাব লাগে মেঘালয় চেৰাপুঞ্জী যাব লাগে আমি এতিয়া এই ওচৰতে আমাৰ কাৰ্যালয় ৱাটাৰফল আছে একবাৰ কিয় নাহিব হয় নাই আৰু একেবাৰে মানে খৰচ কম সোমাওঁতে আপোনাৰ আমাৰ 390 টকা ল'লে মানে বাইকখনে সৈতে এণ্ট্ৰি ফিজ আপোনাৰ 90 रुपीस লয় তো বাইক লৈ আহিব পাৰে অসমতে আৰু ইমান ডাঙৰ এটা ৱাটাৰফল আছে ইমান ধুনীয়া মানে ৰাস্তা আজিৰ ভিডিওটো ইমানেই আছিলে চাই কেনে পালে জনাব যদি ভাল পালে তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া নতুন ভিডিওসমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তো আমাৰ বাবে এটা 480 কিলোমিটাৰ এদিনীয়া ফাৰ্ষ্ট লং জাৰ্নি ট্ৰিপ হয় এইটো গৈ ভালেই লাগিলে আপোনালোকেও চাই কেনে পালে কমেণ্ট কৰিব আজিলৈ আহিছোঁ আকৌ অন্য এটি ভিডিওৰ সৈতে লগ পাই আছোঁ বাই